এইটো সৌন্দৰ্য বৃদ্ধি কৰিলে তাৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। বন্ধুসকল, এইবাৰ বিধানসভা নিৰ্বাচন আমাৰ ৰাজু ফুকন ডাঙৰীয়াই কোৱাৰ দৰে আমি কম সময় আমি জাতীয় পৰিষদ দলত যোগদান কৰিছিলোঁ 28 ডিচেম্বৰ 30 ডিচেম্বৰ যোগদান কৰিছিলোঁ। তাৰ পাছত মাত্ৰ আমি 1.5 মাহ সময়ৰ ভিতৰত আমি নিজে নিজে এটা এচিভমেণ্ট কৰিছিলোঁ যে 1.5 মাহৰ ভিতৰত এটা সমষ্টিৰ য'ত নেকি এটা কোনো ৱাৰ্ড বুথ কমিটি নাছিলে, এটা আঞ্চলিক কমিটি নাছিলে, কোনো এটা সক্ৰিয় কমিটি নাছিলে, তাত 342টা বুথ কমিটিৰ মেক্সিমাম জেগাতো মই নিজে গৈছোঁ, গৈ পেলাই বনাই মহিলা কমিটি বনোৱা, যুৱ শক্তি বনোৱা, সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো এটা দল বা এটা ৰাজনৈতিক পাৰ্টিৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাওঁতে আমাৰ 1.5-2 মাহ লাগি গৈছে। আৰু এই 1.5-2 মাহৰ মেহনতত আমি যোৱা বিধানসভা নিৰ্বাচন খেলিবলৈ সক্ষম হৈছোঁ। আমাৰ নিষ্ঠাবান আৰু ইমানদাৰ দলীয় সতীৰ্থসকলৰ প্ৰয়াস চেষ্টা দিনে ৰাতিয়ে একাকাৰ কৰি কষ্ট কৰাৰ বিনিময়ত আমি এইবাৰ বিধানসভা নিৰ্বাচনত যদিও আমি পৰাজয় বৰণ কৰিব লগা হৈছে, আমি প্ৰায় 85,000 ভোট পাইবলৈ সক্ষম হৈছোঁ, যাৰ কিন্তু সেইটো আপোনালোক গণ্য নহয়। বন্ধুসকল, এইবাৰ নিৰ্বাচন বিন্দা গান্ধী সমষ্টিত আপোনালোকে দেখিছে, কোনো এজন বাচ্চা এজনে খুদলে ক'ব পাৰিব যে বিন্দা গান্ধী সমষ্টিত কেনেকৈ টকাৰ খেল হৈছিলে, কিভাৱে টকাৰ ওপৰত ঠেলিছিল, ৰাস্তাত গাড়ী ৰখাই মানুহ মাতি মাতি টকা বিতৰণ কৰিছে, ৰাবিজ 4-5 কোটি টকা ৰাবিজ বিতৰণ কৰিছে মানুহক। আমাৰ দলৰো বহুত কেডাৰ কৰ্মীকো কিনি লৈছিলে। আমাৰ যিবিলাক এলায়েন্স পাৰ্টনাৰ আছিলে, এলায়েন্স পাৰ্টনাৰ কংগ্ৰেছ দলৰ মেক্সিমাম লিডাৰবিলাক যিবিলাক আছিলে কিছুসকল আমাৰ লগত, আৰু মেক্সিমামক টকাৰ বিনিময়ত কিনি পেলাই ৰাতাৰাতি তেওঁলোকে ইউডিএফ কৰিব লগা হৈছিলে। এনেকুৱা যোনে যেনেকৈ পাৰে গণ পৰিষদ দলতো পাৰ্টিকো কিনি পেলাই দিছিলে, অসম গণ পৰিষদত। এই পৰিৱেশতে আমি নিৰ্বাচন খেলিব লগা হৈছিলে। আমাক ৰাইজে ভোট দিছে 85,000 ৰাইজে ভোট দিছে, বিনামূলীয়া ভোট দিছে, আৰু এইটো ৰাইজৰ মেণ্ডেট আছে। গতিকে বন্ধুসকল, আমি ভোট কৰিছোঁ, আমি যিহেতু বিৰোধী আৰু গণতন্ত্ৰৰ বিৰোধীৰ ভূমিকাও সক্ৰিয় থাকিব প্ৰয়োজনীয়তা আছে। গতিকে আমি আগন্তুক 5 বছৰ আমি যাতে বিৰোধীৰ ভূমিকা পালন কৰিব পাৰোঁ। ইয়াত AIUDF দল জিকা এইটো এইবাৰ যে বিধানসভাৰ যিটো নিৰ্বাচন হৈছে, এই নিৰ্বাচনত AIUDF দল যে জিকিছে, এইটো কিন্তু ৰাইজৰ মেণ্ডেট নহয়, ৰাইজে ভোট দি জিকোৱা নাই, এইটো EVM মেচিনে ভোট দি পেলাই জিকাইছে। EVMৰ আমাৰ বৰ্তমানৰ যিজন বিধায়ক হয়, তেখেত EVMৰ বিধায়ক হয়, তেখেত কিন্তু বিন্দা গান্ধী ৰাইজৰ বিধায়ক নহয়। মই আজি আপোনালোকৰ ৰাজহুৱাভাৱে কৈছোঁ, 20টাৰ পৰা 25টা EVM মেচিন, 99% চাৰ্জ। আমি যেতিয়া ডিচিক ৰিটেন কমপ্লেইন দিছোঁ, ডিচি আমাৰ কমপ্লেইন গ্ৰহণ নকৰে। কিয়নো দিছপুৰত মামাই বেয়া পাব, মামাৰ ইংগিতত ইয়াত 99%। আপোনাক কওক, এটা EVM মেচিনত যদি আপোনাৰ গোটেই দিন বুট লয়, আৰু এই বুট লোৱাৰ পাছত 1100-1200 বুট কাষ্ট হোৱাৰ পাছত সেই মেচিনটো যদি নি পেলাই এটা গোদামত 40 দিন ৰাখি থয়, আৰু 40 দিন পাছত ওলোৱাৰ পাছত সেইটোত 99% চাৰ্জ কেনেকৈ থাকিব? আপোনালোকৰ মোবাইল ব্যৱহাৰ কৰে, 99% চাৰ্জ ওলাইছে 20টাৰ পৰা 25টা মেচিনত। আমি ৰিটেন কমপ্লেইন দিয়াৰ পিছতো লোৱা নাই। গতিকে এইবাৰ বিন্দা গান্ধীৰ খালি টকাৰ খেল হোৱা নাই, এইটো EVMৰ খেল হৈছে। আৰু আমাৰ যিজন বিধায়ক, আমি যোৱা 2 দিনৰ পৰা দেখি আছো বিন্দা গান্ধী সমষ্টিত, ইয়াত এই যে অনিল কাপুৰৰ নায়ক ফিল্ম দেখিছিল নে আপোনালোকে? অনিল কাপুৰৰ যে নায়ক ফিল্ম, একদিনৰ মুখ্যমন্ত্ৰী দেখিছিল নে আপোনালোকে? সেই ফিল্মটোৰ এতিয়া পাৰ্ট 2 শ্বুটিং চলি আছে বিন্দা গান্ধী সমষ্টিত। অনিল কাপুৰৰ নায়ক ফিল্মৰ পাৰ্ট 2 চলি আছে বিন্দা গান্ধী সমষ্টিত। এজন বিধায়কে 2 দিনৰ ভিতৰত যিমান অফিচ আদালত আছে, ৰাতি 10টা-11টা বজাত পেলাই অফিচত গৈ পেলাই মানে আপোনাৰ তেওঁৰ উপস্থিতি সক্ৰিয়তা দেখাব বিচাৰি আছে। আমাৰ প্ৰশ্ন হ'ল, ভাল কথা, আমিতো এইটোৱে বিচাৰিছিলো যে বিধায়কে অফিচ আদালতত যাব লাগে, দুৰ্নীতি বন্ধ হ'ব লাগে, চাৰ্কুলৰ দুৰ্নীতি বন্ধ হ'ব লাগে, স্কুল কলেজ বা হস্পিটেলৰ ব্যৱস্থাখিনি ভাল হ'ব লাগে, সেইটো আমি বিচাৰিছিলো। কিন্তু আমাৰ বিধায়কজন যোৱা 2 দিনত নায়ক ফিল্মৰ শ্বুটিঙৰ নিচিনা একদম মানে দিনে ৰাতি কৰি আজি শুনা পাইছোঁ গুচিয়ে গ'ল। এতিয়া মোৰ বয়স হ'ল, এজন বিধায়কে যদি 2 দিনতে সমষ্টিৰ সব অফিচ আদালত ঘূৰি দিয়ে, তাৰ বাকী 5 বছৰ কি কৰিব? তাৰমানে বাকী 5 বছৰ ডুবাই বম্বে থাকি পেলাই ইয়াত নমিনি ৰাজ দি পেলাই আকৌ চলাব।
মোৰ যিটো অনুভৱ হৈছে এই দুই দিনৰ তেওঁ ঘূৰাত কেৱল মাত্ৰ তেওঁৰ নতুন নমিনীখিনিক আমোলাসকলৰ লগত চিনাকি কৰি দিয়া নতুন নমিনীখিনিক আমোলাসকলৰ লগত চিনাকি কৰি দিয়াৰ বাহিৰে বেলেগ একো নাছিলে। এইটো এটা পৰিকল্পিতভাৱে 2 দিনৰ ভিতৰত ৰাতি 11টা-12লৈকে কাম কৰি কষ্ট কৰি বিধায়ক মহোদয় গুচি গ'ল। আৰু য'তে যায় আমার মুখ্যমন্ত্রী মহোদয় যতে যায় যেনেকে 5 কোটি 10 কোটি 20 কোটি টাকার যেনেকে ওয়াদা করে আমার বিধায়কের তো পাহাড়ের ভিতরে বিধায়কের পুঁজি কিমান যত যায় 20 লাখ 25 লাখ 30 লাখের খালি প্রতিশ্রুতি। মোর প্রশ্ন হল যোৱা 20 বছর যিমান প্রতিশ্রুতি করেছিল বিন্দা গান্ধী সমষ্টিত সেই প্রতিশ্রুতি কিমানখিনি পূরণ করেছে আর এতিয়া যিমান প্রতিশ্রুতি কৰি আছে আমি সব লিখি থৈ আছো। ডেট ওয়াইজ টাইম ওয়াইজ মিডিয়া ফুটেজ লৈ পেলাই আমি লিখি থৈ আছো। আমি চাম যে ভবিষ্যৎ দিনত যদি বিধায়কে যিখিনি প্ৰতিশ্ৰুতি কৰি আছে যদি পূৰণ কৰে তেওঁক আমি ৰাজহুৱাভাৱে তেওঁক ধন্যবাদ জনাম। আজি যদি পূৰণ নকৰে তে আমি 85,000 সক্ৰিয় মানে বিৰোধী আছো। বিৰোধী যোৱা 5 বছৰত বিন্দা গান্ধী সমষ্টিৰ মছজিদ মাদ্ৰাছাকে আদি কৰি যিখিনি তেখেতৰ ভাতৃ বিধায়ক থকা অৱস্থাত যে 25 কোটি টকাৰ দুৰ্নীতি হৈছিল যেটো আমি RTI মাৰি পেলাই ৰাইজক দেখাইছিলো সেই টকাখিনি আজিলৈকে সেই অনুষ্ঠান প্ৰতিষ্ঠানে পোৱা নাই। সেইখিনি আমি লক্ষ্য কৰি আছো। গতিকে আমি বিধায়ক মহোদয়ক এই সভাৰ পৰাই তেখেতক আহ্বান জনাম যে তেখেতে ভাতৃয়ে কৰি যোৱা ভুলখিনি তেখেতে যাতে শুধৰাই লয়। ৰাইজে যদিও তেখেতক ভোট দিয়া নাছিলে EVM-এ তো ভোট দি পেলাই MLA বনাইছে অন্তত যাতে EVM-ৰ ইজ্জতটো ৰাখে এই 5 বছৰত। বন্ধুসকল মই আৰু বেছি বক্তব্য দীঘলীয়া কৰিব নাযাওঁ। মই এইটোৱে কম যে আমি এই 5 বছৰ সক্ৰিয় বিৰোধীৰ ভূমিকা পালন কৰি যাম। আমি গাঁৱে গলিয়ে আমাৰ এই 85,000 মানুহৰ সুখে দুখে থাকি আমি মানুহখিনিৰ লগত হাতে হাত মিলাই কান্ধে কান্ধ মিলাই আমি কাম কৰি যাম। আৰু একদিনত নবৌ আজি এই সভাৰ পাছতে আমাৰ যিখন আমাৰ 25খন গাঁও পঞ্চায়ত আছে 25খন গাঁও পঞ্চায়ততে আমাৰ এই চোতাল সভা আৰম্ভ হ'ব। কৰ্মীসকলৰ আমাৰ সতীৰ্থ সভা আৰম্ভ হ'ব। প্ৰগ্ৰাম আপোনালোকে পাব। আপোনালোকে যি পঞ্চায়ত আছে আমাৰ প্ৰগ্ৰাম পৰিব তাতে আপোনালোকে সক্ৰিয়ভাৱে আৰু আজি যিসকল আহিব পৰা নাই গাড়ীৰ অসুবিধা আছিলে বা বিভিন্ন কামৰ কাৰণে আহিব পৰা নাই সকলো মানুহ যাতে সেইবিলাক সভাত থাকে সেই আহ্বানটো মই আপোনালোকক ৰাখিছোঁ। বন্ধুসকল বিন্দা গান্ধী সমষ্টিত এইবাৰ যিটো বিধানসভা নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনটো ধনে বলে EVM-এ TVM-এ সব কৰি বিভিন্ন দলৰ নেতা কেনা বেচা কৰি ইভেন আমাৰ দলৰ নেতাকে কেনা বেচা কৰি কৰাৰ চেষ্টা কৰা হৈছে আৰু সফল হৈছে। কিন্তু এইবিলাক বস্তু মই কেন্দ্ৰীয় কমিটিক জনাইছো। কেন্দ্ৰীয় কমিটিয়ে এইবিলাক বস্তু চাব বিবেচনা কৰি আমি ৰিটাৰ্ণ কমপ্লেইনো দিছো। আমি আশাবাদী বিন্দা গান্ধী সমষ্টিৰ বা হোজাই জিলাৰ অসম জাতীয় পৰিষদ দলৰ আজি বেটি যেনেকা বিন্দা গান্ধীত মজবুত আছে ঠিক তদুপৰি আমি অনাগত দিনত লামডিং সমষ্টি হোজাই সমষ্টিটো আমি দলীয় কাম কাজ তীব্ৰ গতিৰে আগবঢ়াব লাগিব আৰু সক্ৰিয় কৰিব লাগিব। আপোনালোকে জানে আমি যেতিয়া গণ পৰিষদত আছিলো তেতিয়া অসম গণ পৰিষদ দলত লামডিং হোজাইত একো সংগঠন নাছিল। আমি গাঁৱে গাঁৱে গৈ সংগঠন বনাইছিলো ৱাৰ্ড কমিটি বনাইছিলো। তেতিয়া তেওঁলোকৰ বুথ কমিটি নাছিলে ৱাৰ্ড কমিটি আছিলে আঞ্চলিক আছিলে 72খন আঞ্চলিক হোজাই জিলাত মই নিজে গৈ বনাইছিলো। গতিকে অনাগত দিনত নতুন যিখন জিলা সমিতি হ'ব সেই কমিটিক মই অনুৰোধ জনাম বা আমি সম্পূৰ্ণ সহায় কৰিম যাতে এই হোজাই জিলাত 72খন আঞ্চলিক কমিটি আছে। এতিয়া হয়তো এইবাৰ ডিমলিশ্যন বাঢ়িব পাৰে কমিব পাৰে ক'ব নোৱাৰো হয় 4-5খন ইডিখিনি হ'ব পাৰে। এই কমিটিখিনি আমি পূৰ্ণাংগ কমিটি হোজাই জিলাত স্থাপন কৰিবলৈ আমি যাতে এই 2-3 মাহৰ ভিতৰতে সক্ষম হ'ব পাৰে তাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। বন্ধুসকল আমাৰ মাননীয় সভাপতি নৰেন্দ্ৰজ্যোতি গগৈ ডাঙৰীয়া নিৰ্বাচনৰ সময়ত তেখেত অহাৰ কাৰণে যোগাযোগ হৈছিলে মোৰ লগত। তেখেত আহিম বুলি হেৰি কৰিছে। মই কৈছো তেখেতক যে আমাৰ এলায়েন্স পাৰ্টনাৰ হিচাপে গৌৰৱ গগৈ আৰু অখিল গগৈক লগত আনিব লাগে বুলি অখিল গগৈ তেখেতে যোগাযোগ কৰিছিলে। তেওঁলোকৰ টাইম মিলা নাই কাৰণে আমাৰ সভাপতিও আহিব পৰা নাই। কিন্তু সভাপতি অহাৰ ইচ্ছা আছিলে মই তেখেতক ধন্যবাদ জনাইছো। আৰু আপোনালোকে জানে যে যোৱা নিৰ্বাচন যিটো হৈছে এই নিৰ্বাচনত আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা কোনো নেতা অহা নাই। জিলা সমিতিৰ ফালৰ পৰা আমি কোনো সক্ৰিয় সহযোগ পোৱা নাছিলো। কোনো ডাঙৰ মিটিং কৰা নাছিলো। আমি কেৱল মাত্ৰ চোতাল মিটিং আৰু ঘৰে ঘৰে যিটো আমি অভিযান চলাইছিলো আমাৰ মা ভনীসকলে ঘৰে ঘৰে গৈ পেলাই মা ভনীসকলক বুজাইছিলে আমাৰ
পেৰেণ্টছ কমিটিৰ বুথ কমিটি লেভেলৰ ঘৰে ঘৰে গৈ আমি অভিযান কৰিছিলো সেই অভিযানৰ বিনিময়ত আমি 85,000 ভোট পাইছিলো আৰু 85,000 ভোটে এমএলএ হোৱাৰ অংক পুৰা ঠিকে আছিলে অংক 85,000 ভোটতে হয় যেতিয়া ইভিএমৰ খেল খেলি পেলাই সেইটো এটা অন্য পাৰ্টিৰ ভোট হেৰি কৰি পেলাই ভোট পাৰ্চেণ্টেজ বাঢ়ি যায় অট'মেটিক এইটো কমিবই অৰ্থাৎ ইভিএমৰ খেল হোৱাৰ পিছত আমি যদি আৰু অলপ মেহনত কৰিলে বেছি নহয় 17,000 ভোটৰ মেহনত পাৰ কৰিলে আমি এবাৰ নিশ্চিত আছিল আমাৰ দুৰ্ভাগ্য আমি অনাগত দিনত ৰাইজৰ মাজত আৰু বেছি যাম যিবিলাক পঞ্চায়তত যিবিলাক বুথ কমিটিত যিবিলাক ৱাৰ্ডত আমি ভোটৰ সংখ্যা কম পাইছো সেই জেগাত আমি ৰাইজৰ ওচৰত বেছি যাম বেছি কাম কৰিম লৈ পেলাই ৰাইজৰ বেছি সহায় কৰাৰ চেষ্টা কৰিম যাতে অনাগত দিনত আমি সেই ৰাইজৰ মন জয় কৰিব পাৰো আমি সেই ৰাইজৰ আস্থা জয় কৰিব পাৰো আৰু অনাগত দিনত আমি বৃন্দা গান্ধীখন আমি যেতিয়ালৈকে চাচাক বৃন্দা গান্ধীৰ পৰা সম্পূৰ্ণ বিদায় দিয়া নহয় আমি কিন্তু খাতিত বৈ যাব চাচা যিমানে কৰি থাকক চাচা বিদায় হ'ব ইনশাআল্লাহ কিন্তু হ'ব নাই ইনশাআল্লাহ হ'বই চাচাক বিদায় দিয়াৰ পিছত আমি শান্তিভাৱে বহিম আমি আমাৰ সমষ্টিৰ ভূমিপুত্ৰ ইয়াৰ পৰা বিদায় হ'ব লাগিব এতিয়া বাহিৰা মানুহক ইয়াৰ পৰা আমি খেতি পঠাব লাগিব শেষতে আজিৰ এই সভাত সকলো ইয়াত আহি উপস্থিত হোৱাৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছো আমাৰ সভাপতি নৰজ্যোতি গগৈ ডাঙৰীয়া ৰাজু ফুকন ডাঙৰীয়া